ওয়েলকাম টু মাই ইউটিউব চেনেল। অসমত অৱস্থিত বেলেগ বেলেগ কৰ্পৰেশ্যন লিমিটেডৰ কাৰণে বেলেগ বেলেগ পদ মুকলি হৈছে। আপোনালোকক মই এটা এটাকৈ সকলো পদৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ আপোনালোকক এনেকৈ চৰকাৰী চাকৰিৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। সকলোতকৈ আগত আলোচনা কৰিম আসাম ইলেক্ট্ৰনিক ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডত টোটেল 20টা টেকনিকেল ছাপৰ্টৰ অপাৰেশ্যনেল ছাপৰ্টৰ পদ মুকলি হৈছে। আপোনালোকৰ যদি অৰ্হতা মিলে তেতিয়াহ'লে আপোনালোকে এইবিলাক পদত আবেদন কৰিব পাৰিব। কোৱালিফিকেশ্যন লাগিব MCA, বেচেলাৰ অফ ইঞ্জিনিয়াৰিং, BTech, MSc কম্পিউটাৰ চায়েন্স, IT, BSc IT, লগতে ৰিলেটেড ব্ৰাঞ্চত এক্সপেৰিয়েঞ্চ থকা হ'ব লাগিব। আপোনালোকৰ এই চাকৰিৰ কাৰণে চেলাৰী মন্থলি চেলাৰী ফিক্স কৰা হৈছে 28,638 টকা প্ৰথম মাহৰ চেলাৰী হ'ব। আপোনালোকৰ এই চাকৰিৰ কাৰণে কিছু ডকুমেণ্টছৰ দৰকাৰ হ'ব। ডকুমেণ্টছবিলাক ইয়াত দি থৈ দিয়া আছে। মই আপোনালোকক ডিছক্ৰিপশ্যনত লিংকবিলাক দি দিম, আবেদনৰ লিংক আৰু এই এডভাৰটাইজমেণ্টৰ লিংক দি দিম। আপোনালোকে তাত গৈ আবেদনো কৰিব পাৰিব আৰু এডভাৰটাইজমেণ্টটো ধুনীয়াকৈ চাব পাৰিব। আবেদনৰ ষ্টাৰ্টিং তিথি হৈছে 8 জানুৱাৰী আৰু অন্তিম তিথি হৈছে 15 জানুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। যিমান ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে আপোনালোকে এই পদবিলাকত অতি সোনকালে আবেদন কৰি পদটো ল'বলৈ সক্ষম হওক। আৰু আপোনালোকক মই জনাবলৈ লৈছোঁ আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডত 7টা পদ মুকলি হৈছে। আপোনালোকৰ যদি এইবিলাক পদত অৰ্হতা মিলে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। টোটেল 7টা টেকনিকেল অফিচাৰৰ পদ মুকলি হৈছে। ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে। চিভিল ইঞ্জিনিয়াৰিঙৰ 4টা পদ আছে, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত 1টা, কম্পিউটাৰ চায়েন্সৰ 1টা আৰু আৰ্কিটেকচাৰ ইঞ্জিনিয়াৰিঙত 1টা পদ আছে। পে স্কেল 30,000ৰ পৰা 1,10,000লৈকে পে স্কেল দেখিবলৈ পোৱা গৈছে। 12,700 টকা গ্ৰেড পে আছে ইয়াত। টোটেল পষ্টৰ সংখ্যা হৈছে 7টা পষ্ট টোটেল। ইয়াত অন্তিম বয়স 30 বছৰ বয়স থকালৈকে আপোনালোকে এই পদবিলাকত আবেদন কৰিব পাৰিব আৰু কোৱালিফিকেশ্যন বেচেলাৰ অফ ইঞ্জিনিয়াৰিং নহ'লে BTech কৰা হ'ব লাগিব ৰেচপেক্টিভ ব্ৰাঞ্চত। আৰু আপোনালোকৰ 1.5 বছৰৰ এক্সপেৰিয়েঞ্চ লাগিব। সেইকাৰণে মই ইঞ্জিনিয়াৰিং ষ্টুডেণ্টক বাৰে বাৰে কৈ থাকোঁ এপ্ৰেণ্টিছ কিহৰ কাৰণে দৰকাৰী। এইবিলাক চাকৰিৰ কাৰণে ৱৰ্ক এক্সপেৰিয়েঞ্চ বিচাৰে, ফ্ৰেছ ষ্টুডেণ্টক নলয়, সেইকাৰণে ইয়াত বহুত দৰকাৰী। আৰু আদাৰ কাষ্টৰ কাৰণে 500 টকা পে' কৰিব লাগিব আৰু ST আৰু SCৰ কাৰণে 300 টকা পে' কৰিব লাগিব। ইয়াৰ আবেদনৰ ষ্টাৰ্টিং ডেট হৈছে 5 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ আছে আৰু অন্তিম তিথি হৈছে 26 জানুৱাৰী লাষ্ট ডেট। আপোনালোকে ইলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটে পদবিলাকত আবেদন কৰি ল'ব। এপ্লিকেশ্যনৰ অনলাইন মই লিংক ইয়াত দি দিম ডিছক্ৰিপশ্যনত আৰু এডভাৰটাইজমেণ্টৰ ডিটেইলৰ লিংকো ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে ধুনীয়াকৈ সকলো কথা জানি এই পদবিলাকত আবেদন কৰিব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ মই আপোনালোকক এনেকৈ চৰকাৰী চাকৰিৰ নটিফিকেশ্যন লৈ আনি থাকিম। জয় হিন্দ, জয় ভাৰত।